ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলোৱা বিষয়টো হৈছে এসিড আৰু ক্ষাৰকৰ তীব্ৰতা। আমি কেনেকৈ এসিড আৰু ক্ষাৰকৰ তীব্ৰতাটো নিৰ্ণয় কৰিম বা কেনেকৈ জুখিম তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। গতিকে ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি এইখিনি কথা পঢ়ি আহিছো যে এসিড বা ক্ষাৰকৰ কিছুমান সাৰ্বজনীন গুণ থাকে। যেনেকৈ এসিডত আমি সদায় হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়ন পাম আৰু ক্ষাৰকৰ ক্ষেত্ৰত আমি সদায় কি পাম হাইড্ৰক্সাইড আয়ন মানে OH- আয়ন আমি পাম। আৰু লগতে আমি আগৰ ভিডিঅ'ত কেনেকৈ আমি এসিড লঘু কৰোঁ বা ক্ষাৰক লঘু কৰোঁ তাৰ বিষয়ে আমি কিছু কথা গম পাইছোঁ। তো বোলা আজি আমি আলোচনা কৰোঁ যে আমি এসিড বা ক্ষাৰকৰ তীব্ৰতাটো আমি কেনেকৈ জুখিব পাৰোঁ। যেনেকৈ আমি আগৰ শ্ৰেণীবিলাকত ক্লাছ 6-7ত আমি পঢ়ি আহিছিলোঁ যে এসিড বা ক্ষাৰকক চিনাক্ত কৰিবৰ কাৰণে কিছুমান সূচক থাকে, যেনেকৈ লিটমাছ হওক বা ফিনলফথেলিন হওক বা মিথাইল অৰেঞ্জ হওক, এনেকুৱা কিছুমান সূচকৰ সহায়ত আমি এসিড আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য বা সিহঁতক চিনাক্ত কৰিব পাৰোঁ। ঠিক তেনেদৰে কিছুমান সূচক ব্যৱহাৰ কৰি আমি এসিড আৰু ক্ষাৰকৰ তীব্ৰতা জুখিব পাৰোঁ। তো তেনে সূচকটোকে আমি কি বুলি কওঁ pH বুলি কওঁ। pH স্কেল বুলি কওঁ। এসিড আৰু ক্ষাৰকৰ তীব্ৰতা জোখা যিটো সূচক হয় সেইটোক আমি কি বুলি কওঁ pH বা pH স্কেল বুলি কওঁ। এই pH শব্দটো এটা গ্ৰীক শব্দ হয়, ঠিক আছে। এই শব্দটোৰ পটেনেক্স বুলি কয়। পটেনেক্স মানে হ'ল গ্ৰীকত পাৱাৰ আৰু এই শব্দটোৱে বুজাইছে হাইড্ৰোজেন মানে H+ আয়নটো বুজাইছে। মানে এটা দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তাটো জুখি পেলাই আমি এসিড বা ক্ষাৰকৰ তীব্ৰতাটো নিৰ্ণয় কৰিব পাৰোঁ। আৰু pH স্কেলডালে সেইটোৱে কৰে। আমি pHটো ব্যৱহাৰ কৰি পেলাই আমি যিকোনো এটা দ্ৰৱত হাইড্ৰোজেন আয়নৰ যোনটো গাঢ়তা সেইটো আমি জুখিব পাৰোঁ। আৰু তাৰ সহায়ত আমি কি কৰিব পাৰিম সিহঁতৰ তীব্ৰতাটো উলিয়াব পাৰিম। এতিয়া আমি চাওঁ যে pH স্কেলটোৱে কেনেকৈ কাম কৰে। মই যদি তোমালোকক ক'বলৈ যাওঁ তেন্তে এইটো ক'ব পাৰি যে pH স্কেলটো এটা সৰু কাগজৰ নিচিনা আহে, ঠিক আছে। মই পাৰিলে ভিডিঅ'টোত এটা পিকচাৰ ইনচাৰ্ট কৰি দিম। pHটো এনেকৈ লিটমাছ কাগজ যেনেকুৱা হয় তোমালোকে দেখিছা, এনেকুৱা এটুকুৰ সৰু কাগজ হয়, ঠিক আছে। সেইটোক আমি যিকোনো দ্ৰৱত যেতিয়া ডুবাই দিলে তাৰ এটা নিৰ্দিষ্ট ৰং ওলাব। কেতিয়াবা ৰঙা ওলাব পাৰে, কেতিয়াবা সেউজীয়া ওলাব পাৰে বা হালধীয়া নিচিনা ওলাব পাৰে, ঠিক আছে, নীলা নিচিনা ওলাব পাৰে, বেলেগ বেলেগ ৰং ওলাব, ঠিক আছে। আৰু সেই pH যোনটো আমাৰ কাগজ থাকে তাৰ লগতে এটা সৰু চাৰ্ট এখন পায় ৰঙৰ, ৰঙৰ এখন চাৰ্ট পায়, ঠিক আছে। আৰু কোনটো ৰঙে কিমান pH বুজায় সেইটো তাতে লিখা থাকে, ঠিক আছে। তোমালোকৰ কিতাপৰো পেজ নম্বৰ 26ত সেই ৰঙৰ চাৰ্টখনৰ এটা পিকচাৰ দিয়া আছে, এটা ছবি দিয়া আছে যে কিমান কেনেকুৱা কালাৰ ওলালে আমি সেইটো কিমান pH বুলি বুজিম, ঠিক আছে। তো সেনেকৈ আমি কি কৰিব পাৰোঁ pHটো জুখিব পাৰোঁ। এতিয়া আমি চাওঁ যে pH স্কেলটোত একচুৱেলি কেনেকৈ কাম কৰে, কি থাকে, কি কৰে, আমি সেইখিনি এবাৰ আলোচনা কৰি লওঁ। এতিয়া বোলা আমি pH স্কেলটো এবাৰ ভালকৈ চাই লওঁ, ঠিক আছে। তো এইটো এটা pH স্কেল হয়, ঠিক আছে। মই তোমালোকক ক'লোঁ যে আমি pHটো এটা কাগজৰ নিচিনাহে পাম, ঠিক আছে। এইটো অকল তোমালোকক বুজাবলৈ কেনেকৈ কাম কৰে সেইটো বুজাবলৈহে এইটো অঁকা হৈছে, ঠিক আছে। এতিয়া চোৱা এই pH স্কেলটোত আমি তিনিটা সংখ্যা দেখি পাইছোঁ 0, 7 আৰু 14। 0, 7 আৰু 14 দেখি পাইছোঁ। মানে আমি 0ৰ পৰা 14লৈকে আমি তাক জুখিব পাৰোঁ, ঠিক আছে। পৰিসৰটো কিমান, ঠিক আছে। 7ৰ পৰা 0ৰ ফালে আমি যেতিয়া যাম, 7ৰ পৰা যেতিয়া আমি 0ৰ ফালে যাম মানে বাওঁফালে যাম, তেতিয়া আমি কি দেখিম আম্লিক ধৰ্ম বৃদ্ধি হোৱা দেখিম, ঠিক আছে। আৰু যেতিয়া 7ৰ পৰা 14ৰ ফালে যাম তেতিয়া আমি দেখিম যে ক্ষাৰকীয় ধৰ্মটো বৃদ্ধি হৈছে, মানে ক্ষাৰকীয় ধৰ্মটো বাঢ়িছে। কি কাৰণত? যেতিয়া আমি 7ৰ পৰা 0লৈকে যাম, ঠিক আছে, মানে এইখিনি জোখত যেতিয়া আমি নিজৰ ৰিজাল্টটো পাম, 7ৰ পৰা 0লৈকে যেতিয়া আমি ৰিজাল্ট পাম সেইটোৱে আমাক কি দেখাব, আমি যিমান 0ৰ ফালে 7ৰ পৰা 0ৰ ফালে আহি থাকিম সিমানে কি হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বাঢ়ি থাকিব, ঠিক আছে। মানে যিমানে pHৰ সংখ্যা কম ওলাব সিমানে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হোৱাটো বুজাব,
ঠিক তেনেদৰে যেতিয়া আমি 7 পৰা 14 ফালে পাম ভ্যালুবিলাক, ঠিক আছে, তেতিয়া আমি কি দেখিম যে হাইড্ৰোজেন আয়নৰ গাঢ়তা কমিছে বা হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বাঢ়িছে, ঠিক আছে। তেতিয়া আমি কি পাম তাতে যে আমি যেতিয়া 7 পৰা 14 ফালে ভ্যালু পাম, মানে 7তকৈ বেছি ভ্যালু যেতিয়া পাম, ঠিক আছে, যিমান বেছি ভ্যালু পাই থাকিম, যিমান বেছি সংখ্যা পাই থাকিম, হেতুৱে কি বুজাব যে হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কমি আহিছে, মানে pHৰ মান বাঢ়িলে হাইড্ৰোজেন আয়নৰ গাঢ়তা কমে, ঠিক আছে। আৰু pHৰ মান কমিলে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব, আৰু pHৰ মান যেতিয়া বেছি হ'ব তেতিয়া হাইড্ৰোজেন আয়নৰ গাঢ়তা কমিব, বস্তুটো উল্টা, ঠিক আছে। এতিয়া চোৱা আমি ইয়াত যোনটো মাজৰ আছে 7টো, ঠিক আছে, 7টো এটা বেলেগকে নিৰ্দিষ্ট কৰি দিছে ইয়াত কি কাৰণত যে 7টোৱে কি বুজাব, 7 যদি আমি pH পাওঁ, আমি যদি কিবা এটা দ্ৰৱৰ pH 7 পাওঁ, তেতিয়া হেতুৱে কি বুজাব, প্ৰসম বুজাব, না হি আম্লিক হয় না হি ক্ষাৰকীয় হয়, ঠিক আছে। বস্তুখিনি আম্লিকো নহয়, বস্তুটো ক্ষাৰকীয় নহয়, বস্তুটো কি হয়, প্ৰসম হয়, ঠিক আছে। এতিয়া সাধাৰণতে কি হয়, যিটো আমাৰ পাতিত পানী সেইটোক আমি প্ৰসম বুলি ধৰো, মানে ডিষ্টিল ৱাটাৰ, যিটো আমাৰ ডিষ্টিল ৱাটাৰ হয়, সেই ডিষ্টিল ৱাটাৰটোক আমি কি বুলি ধৰো, প্ৰসম বুলি ধৰো, সেইকাৰণে তাৰ pHৰ মানটো কিমান ওলাব, 7 ওলাব। ঠিক তেনেদৰে যদি আমি 7তকৈ কম পাওঁ, ঠিক আছে, 7তকৈ যদি আমি কম পাওঁ, ঠিক আছে, তেতিয়াহ'লে আমাৰ মানটো কি ওলাব, 7তকৈ কম পালে আমাৰ মানটো ওলাব কি, আম্লিক, মানে আমি যদি 0 পৰা 7ৰ ভিতৰত পাওঁ, এইখিনিক আমি কি বুলি কম, আম্লিক বুলি কম। যিমান কমিব সিমান তীব্ৰ অম্ল হ'ব, যেনেকৈ ধৰি লোৱা এতিয়া হাইড্ৰক্লৰিক এচিড HCl, ইয়াৰ মানটো ধৰি লওক প্ৰায় 1.3 বা 1.2 ইমান মান হয় pHৰ মানটো, ঠিক আছে। তো যেহেতু 0ৰ একদম ওচৰত আছে, ঠিক আছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে হাইড্ৰক্লৰিক এচিডটো কি হয়, এটা তীব্ৰ এচিড হয়, ঠিক আছে। তাৰে তুলনাত যদি আমি এচিটিক এচিড চাওঁ, নেমু ৰস, ঠিক আছে, নেমুৰ যদি আমি ৰসটো চাওঁ, নেমুৰ ৰস, ঠিক আছে, তাতে কি থাকে, সাইট্ৰিক এচিড থাকে, ঠিক আছে। তাৰ আমি যোনটো pH হয় সেইটো আমি 5 বা 6 এনেকুৱা ধৰণত পাম, মানে কি এইটো ইমান তীব্ৰ এচিড নহয়, সেইকাৰণে আমি নেমুৰ ৰসটো কি কৰিব পাৰোঁ, খাব পাৰোঁ, ঠিক আছে। কিন্তু আমি হাইড্ৰক্লৰিক এচিড জানো খাব পাৰিম, নোৱাৰোঁ, কিয়, কাৰণ সি এটা তীব্ৰ এচিড হয়, কিয়, তাৰ pHৰ মানটো কম, pHৰ মান যিমান কম হ'ব এচিডটো সিমান বেছি তীব্ৰ হ'ব, ঠিক আছে। প্ৰথমটো আমি বুজিলোঁ। এতিয়া আমি চাওঁ যে 7ৰ পৰা 14লৈকে যদি ভ্যালু পাম, সেইখিনিক আমি কি বুলি ক'ম, ক্ষাৰকীয় বুলি ক'ম, কি বুলি ক'ম, ক্ষাৰকীয় বুলি ক'ম, ঠিক আছে। এতিয়া ধৰি লোৱা NaOH, যিমান এইফালে গৈ থাকিম সিমানে ক্ষাৰকীয় প্ৰকৃতিটো বাঢ়ি আহিব, ক্ষাৰকীয় ধৰ্মটো বাঢ়িব। তো NaOHৰ আমি কি পাওঁ, যদি pHৰ ভ্যালুটো উলিয়াওঁ আমি প্ৰায় 14ৰ ওচৰা ওচৰি পাম, সোডিয়াম হাইড্ৰক্সাইড। সেইকাৰণে কি হয়, ই এটা তীব্ৰ ক্ষাৰক হয়, তীব্ৰ ক্ষাৰক হয়, ঠিক আছে। কিন্তু তাৰে তুলনাত যদি আমি চূণ পানীটো চাওঁ, কেলছিয়াম হাইড্ৰক্সাইড, ই কিন্তু ইমান তীব্ৰ ক্ষাৰক নহয়, সেইকাৰণে আমি তাক খাব পাৰোঁ, ঠিক আছে, চুব পাৰোঁ হাতেদি, একো প্ৰব্লেম নহয়, কিন্তু একো ক্ষতি নহয়। কিন্তু সোডিয়াম হাইড্ৰক্সাইডটো কি হয়, এটা তীব্ৰ ক্ষাৰ হয়, তাক আমি এনেকৈ ডাইৰেক্ট সেৱন কৰিব বা হাতেদি চুলে আমাৰ ক্ষতি হ'ব, ঠিক আছে। তো আমি কি বুজিলোঁ যে pHৰ মান যিমান বেছি হ'ব এটা পদাৰ্থ সিমান বেছি ক্ষাৰকীয় হ'ব, সিমান তীব্ৰ ক্ষাৰক হ'ব, আৰু pHৰ মান যিমান কম হ'ব, ঠিক আছে, এটা বস্তু সিমানেই তীব্ৰ অম্ল হ'ব, ঠিক আছে। তো এনেকৈ আমি pH কাগজটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰোঁ, এটা এচিড বা ক্ষাৰক বা যিকোনো পদাৰ্থৰে, যিকোনো দ্ৰব্যৰে আমি আম্লিক হয় নে ক্ষাৰকীয় হয় আমি সেইটো বাছি উলিয়াব পাৰোঁ, আৰু লগতে এইটো চাব পাৰোঁ যে কিমান আম্লিক হয় বা কিমান ক্ষাৰকীয় হয়, ঠিক আছে। তো এইখিনিতে আমি pHটো বুজি পালোঁ, ঠিক আছে। এতিয়া আমি চাম যে pHটোৰ আমাৰ দৈনন্দিন জীৱনত কিবা কাম আছে নেকি, নে আমি এনেই পঢ়ি আছোঁ জানো, কিবাটো কাম থাকিব লাগিব, আমাৰ প্ৰেক্টিকেল লাইফত কিবা pHৰ ইউজ আছে নেকি, আমি সেইখিনি আলোচনা কৰোঁ, তো কি সেইটো কথা আলোচনা কৰোঁ, ঠিক আছে। আমাৰ দৈনন্দিন জীৱনতো pHৰ ভালেখিনি গুৰুত্ব আছে, ইয়াৰ কিছু কথা চাগে আমি আগতে আলোচনা কৰিছোঁ। প্ৰথম যোনটো মই উদাহৰণ লৈছোঁ সেইটো লৈছোঁ আমাৰ যোনটো
পাচন তন্ত্ৰ ঠিক আছে আমাৰ পাচন তন্ত্ৰত থকা পাকস্থলীয়ে কি কৰে হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে আমি এইটো কথা আগৰ ক্লাছতো পঢ়ি আহিছোঁ চাগে ঠিক আছে যে আমাৰ পাকস্থলীয়ে কি কৰে হাইড্ৰক্লৰিক এচিডটো নিঃসৰণ কৰে কেতিয়াবা কিছুমান আমি এনেকুৱা ধৰণৰ খাদ্য খাওঁ যাৰ যিবিলাক খালে কি হয় আমাৰ পাকস্থলীয়ে অলপ বেছি পৰিমাণৰ হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে ঠিক আছে তেনেস্থলত কি হয় আমাৰ এচিডিটি হোৱা অনুভৱ হয় পেটত জ্বলা পোৰা হয় ঠিক আছে সেইটো কি কাৰণত হয় যে আমাৰ পাকস্থলীত প্ৰয়োজনতকৈ অলপ বেছি হাইড্ৰক্লৰিক এচিড নিঃসৰণ হৈছে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত যেতিয়া আমাৰ আমনি লাগে ঠিক আছে এচিডিটি হয় আমি যোনটো গেষ্ট্ৰিক বুলি কওঁ ঠিক আছে সেইটো হোৱাৰ ফলত আমি কি কৰোঁ কিছুমান মেডিচিন খাওঁ তেতিয়া আমি কি খাম ন আমাৰ পাকস্থলীত বেছি পৰিমাণৰ এচিড আহি গৈছে এতিয়া তাক প্ৰশমিত কৰিবৰ কাৰণে আমি খাৰক জাতীয় কিবা এটা বস্তু খাব লাগিব সেইকাৰণে আমাক কি দিয়ে অম্লনাশক খাবলৈ দিয়ে কি খাবলৈ দিয়ে অম্লনাশক ইংৰাজীত আমি কি বুলি কওঁ এণ্টাচিডছ বুলি কওঁ কি বুলি কওঁ এণ্টাচিডছ যিবিলাক আমাক কিছুমান টেবলেট বা কিছুমান চিৰাপ নিচিনা খাবলৈ দিয়ে যিটো খালে আমাৰ কি হয় আৰাম লাগে কিয় লাগে কাৰণ সেই টেবলেটখিনিত বা সেই ঔষধখিনিত কি থাকে খাৰক জাতীয় বস্তু থাকে যিবিলাকে কি কৰে হাইড্ৰক্লৰিক এচিডটো প্ৰশমিত কৰে বা আমি ঘৰুৱা উপায়ৰ হিচাপত আমি কি কৰিব পাৰোঁ ঘৰত আমাৰ সেইকাৰণে কি কৰে যোনটো আমাৰ খোৱা ছ'ডাটো আছে বেকিং ছ'ডা ঠিক আছে সেই বেকিং ছ'ডা অকণমান লৈ পেলাই পানীত গুলি পেলাই খাই দিয়ে কাৰণ কি কাৰণত কাৰণ বেকিং ছ'ডাটো কি হয় ক্ষাৰকীয় হয় তেনেকৈ আমি চূণৰ পানীটো ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইড যোনটো চূণটো ভিজাই থ'লে ওপৰত যোনটো পানীটো থাকে সেই পানীটো আমি খাই দিওঁ কিয় খাই দিওঁ কাৰণ কেলছিয়াম হাইড্ৰক্সাইডটো কি হয় ক্ষাৰক হয় সেইটোৱে কি কৰিব পাৰে আমাৰ পাকস্থলীৰ হাইড্ৰক্লৰিক এচিডখিনি প্ৰশমিত কৰি আমাক অকণমান আৰাম দিব পাৰে ঠিক আছে তেনে ক্ষেত্ৰত তাৰপিছত আমাৰ দন্তক্ষয় যোনটো আমাৰ হয় আমাৰ দন্তক্ষয় হয় কি কাৰণত আমাৰ মুখৰ ভিতৰৰ যোনটো pH হয় সেইটো প্ৰায় কিমান হয় 5.5 মান হয় pHটো মানে আমলিক হয় আমাৰ মুখৰ ভিতৰটো কি হয় এই জেগাখিনি মুখৰ ভিতৰটো আমলিক হৈ থাকে ঠিক আছে ইমানখিনি pHৰলৈকে আমাৰ দাঁতৰ একো ক্ষতি নহয় 5.6 মানলৈকে আমাৰ দাঁতৰ কোনো ক্ষতি নহয় কিন্তু প্ৰব্লেমটো কেতিয়া হ'ব যেতিয়া আমি কিবা খাদ্য বস্তুবিলাক আমাৰ দাঁতৰ ফাঁকত ফচি যায় ঠিক আছে আমি প্ৰায় ৰাতি ব্ৰাছ নকৰিলে সেইটো প্ৰব্লেম হয় ঠিক আছে আমি যদি খাই পেলাই ব্ৰাছ নকৰাকৈ শুই যাওঁ তেতিয়া কি হয় খাদ্য বস্তুবোৰ আমাৰ দাঁতৰ ফাঁকত ৰখি থাকে আৰু সেইবিলাকত বেক্টেৰিয়াবিলাকে কি কৰে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত কিছু এচিড আমলিক পদাৰ্থ কি হয় উৎপন্ন হয় ঠিক আছে আৰু সেইটোৱে কি কৰে আমাৰ যোনটো pH আছে মুখৰ সেইটো আৰু কমাই দিয়ে বেছি আমলিক কৰি পেলাই আৰু তেতিয়া কি হয় আমাৰ দাঁতটো ক্ষয় যাবলৈ আৰম্ভ হয় ঠিক আছে যাক আমি লাহে লাহে তাতে গাঁত হৈ যায় এইটোকে আমি কেভিটি বুলি কওঁ ঠিক আছে পিছত কি হয় দাঁতটো সৰাবলগীয়া হয় বিষত সেইটো হ'ল আমাৰ দাঁতৰ সেইটো কাৰণে আমি কি কৰিব লাগে টুথপেষ্ট ইউজ কৰোঁ আমি ব্ৰাছ কৰোঁ যে টুথপেষ্ট দি ব্ৰাছ কৰোঁ কিয় টুথপেষ্টত কি থাকে ক্ষাৰক জাতীয় বস্তু থাকে সিহঁতে আমাৰ মুখৰ যোনটো pHৰ যোনটো ভেলু pHৰ যোনটো লেভেল সেইটোত কি কৰি থয় মেইনটেইন কৰি পেলাই থয় বেলেঞ্চ কৰি পেলাই থয় ঠিক আছে তেনেকৈ আমাৰ কেতিয়াবা আমি চবেই চাগে এইটো অনুভৱ কৰিছোঁ কেতিয়াবা আমাক কিছুমান পোক ভোমোৰা বা বৰল জাতীয় পোকবিলাকে কামুৰি দিয়ে ঠিক আছে সেইবোৰ কামুৰি দিয়াৰ লগে লগে কি হয় আমাৰ সেই জেগাখিনি চেকচেকনি হয় পুৰিবলৈ আৰম্ভ হয় বিষায় কিয় কাৰণ সিহঁতৰ শুংবিলাকত কি থাকে কিছুমান এচিড থাকে যেতিয়া সিহঁতে আমাক কামুৰে সেই এচিডখিনিয়ে কি হয় আমাৰ ছালৰ ভিতৰত সোমাই যায় যি কাৰণে কি হয় সেই অঞ্চলটোত আমাৰ পুৰিবলৈ আৰম্ভ হয় জ্বলিবলৈ আৰম্ভ হয় ৰঙা পৰি যায় ঠিক আছে বিষায় তাৰে পৰা আমি আৰাম পাবৰ কাৰণে আমি কি কৰিব লাগে সেই জেগাখিনিত কিছুমান ক্ষাৰক জাতীয় বস্তু লগাই দিব লাগে যেনেকৈ বেকিং ছ'ডা হওক বা কেলামাইন মেডিচিন এটা কিনিব পাৰে সেইটো আমি লগাব পাৰোঁ ঠিক আছে কিছুমানে চূণ লগাই দিয়ে চূণ লগালেও আমি আৰাম পাওঁ কি কাৰণত কাৰণ চূণত কি থাকে ক্ষাৰক থাকে ঠিক আছে চূণটো কি হয় ক্ষাৰকীয় হয় সেইকাৰণে যেতিয়া কিবা পোকে কামুৰি দিয়ে বা আমাৰ বিষায় তেতিয়া আমি তাত চূণটো লগাই দিলে কি হয় আমি অলপ আৰাম পাওঁ সকাহ পাওঁ ঠিক আছে তো তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ দৈনন্দিন জীৱনত আমি pHৰ কিছু গুৰুত্ব আমি দেখি পাওঁ খেতি পথাৰতো আমাৰ pHৰ বহুত গুৰুত্ব আছে আমাৰ কৃষকসকলে ভাল শস্য উৎপাদন কৰিবৰ কাৰণে মাটিডোখৰৰ যিটো pHৰ লেভেলটো কি হ'ব লাগে সদায় ঠিক হ'ব লাগে মাটিডোখৰ যদি বৰ বেছি আমলিক হয় বা বৰ বেছি ক্ষাৰকীয় হয় তেতিয়া আমাৰ শস্য ভাল নহয় ঠিক আছে তেনেকৈ
আমি গম পালো যে পিএইচৰ আমাৰ দৈনন্দিন জীৱনত বহুতো গুৰুত্ব আছে ঠিক আছে সেইকাৰণে আমি পিএইচ টপিকটো আজি পঢ়িবলগীয়া হৈছে তো তোমালোকে আশা কৰিছোঁ মই এই টপিকখিনিতে বুজি পালা যে আমি কেনেকৈ পিএইচৰ সহায়ত পিএইচ কাগজৰ সহায়ত আমি কেনেকৈ এচিড বা ক্ষাৰকৰ তীব্ৰতাটো উলিয়াব পাৰোঁ পিএইচৰ ভেলিউ কিমান হ'লে আমি এচিডটোক তীব্ৰ বুলি ক'ম আৰু কিমান হ'লে আমি তাক তীব্ৰ ক্ষাৰক বুলি ক'ম ঠিক আছে সেইখিনি তোমালোকে বুজিলা আৰু পিএইচৰ আমাৰ দৈনন্দিন জীৱনত কি গুৰুত্ব আছে সেইখিনিও আমি বুজি পালোঁ আজিৰ ক্লাছটোত মই এইখিনি শেষ কৰিছোঁ ইয়াতে যদি তোমালোকে কিবা বুজি পোৱা নাই মোক ডেফিনেটলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাবা মই এইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম